Welcome to my YouTube channel HR Educational Hub মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আজিৰ ভিডিঅ'টো তোমালোকৰ লগত আলোচনা কৰিম তিনিচুকীয়া জিলাৰ নৱম শ্ৰেণীৰ সায়েন্সৰ সেকেন্ড ইউনিট টেষ্টৰ কোৱেশ্চন পেপাৰখন মৰমৰ ছাত্ৰ-ছাত্ৰীসকল ইয়াতে যিকেইটা কোৱেশ্চন আছে সেই কোৱেশ্চন কেইটা আমি 100% কনসেপচনৰ সৈতে আলোচনা কৰিম মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোকক সহায় কৰাৰ কাৰণে WhatsApp গ্ৰুপ বনোৱা হৈছে WhatsApp গ্ৰুপৰ যিটো লিংক আছে হেতু মই কমেন্ট সেকশনত দি দিছো তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা আৰু তোমালোকে মেট্ৰিকলৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে 100% মই তোমালোকক সহায় কৰিম তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰি তোমালোকে WhatsApp গ্ৰুপত জয়েন হোৱা আৰু তোমালোকৰ জিলাত ফাইনাল এক্সাম হৈ গলে 7002824673 এটো নম্বৰত তোমালোকে কোৱেশ্চন পেপাৰবোৰ PDF আকাৰে পঠাই দিবা এটো মোৰ WhatsApp নম্বৰ হয় আমাৰ ছাত্ৰ-ছাত্ৰীসকল আমি প্ৰত্যেকটো অপচনৰ বিষয়ে আমি আলোচনা কৰিম তোমালোকে ভিডিঅটো প্ৰথমৰ পৰা শেষলৈকে চাবা কাৰণ এই প্ৰশ্নবোৰ তোমালোকৰ কাৰণে খুবই ইম্পৰ্টেন্ট হয় কাৰণ তোমালোকৰ ফাইনাল এক্সামত এনেকুৱা ধৰণৰ প্ৰশ্ন আহিব অসমৰ সকলো ডিস্ট্ৰিক্টৰ ল'ৰা-ছোৱালী তোমালোকে চাব পাৰিবা এটো তিনিচুকীয়া জিলাৰ কোৱেশ্চন পেপাৰ হয় তাহা আমি আৰম্ভ কৰিছো প্ৰথমত কি কৈছে সব পটাছিয়ামৰ চিহ্ন হল পটাছিয়াম হয় তোমাৰ এটো কে মানে হৈছে কি পটাছিয়াম আৰু Na মানে হৈছে সোডিয়াম Pt মানে হৈছে প্লেটিনাম আৰু Ka কোনো নাই এটো Na দিছে তো মনত ৰাখিবা Na মানে হৈছে সোডিয়াম Na মানে সোডিয়াম হয় তাৰ পিছত K মানে হৈছে তোমাৰ পটাছিয়াম K মানে পটাছিয়াম আৰু Pt মানে হৈছে তোমাৰ প্লেটিনাম মনত ৰাখিবা 2 নম্বৰ যেটো প্ৰশ্ন আছে এই প্ৰশ্নটো খুবই গুৰুত্বপূৰ্ণ হয় এনেকুৱা ধৰণৰ প্ৰশ্ন তোমালোকৰ ফাইনাল এক্সামতো আহাৰ চান্স আছে ইয়াতে কি কৈছে সোৱা সোডিয়াম হাইড্ৰক্সাইডৰ আণবিক ভৰ কিমান সো তুমি যদি আণবিক ভৰ লিবলৈ যোৱা তেতিয়া হলে তুমি ইয়াৰে সংকেত জানিব লাগিব তেতিয়া হলে হে তোমালোকে আণবিক ভৰটো লিয়াব পাৰিবা তো সোডিয়াম হাইড্ৰক্সাইডৰ সংকেত হৈছে NaOH এটো হৈছে সোডিয়াম হাইড্ৰক্সাইড এতিয়া তুমি ইয়াৰে ভৰ ওলাব লাগে কেনেকৈ ওলোৱা সো এতে সোডিয়াম এটা আছে আৰু সোডিয়ামৰ ভৰ হৈছে 23 তাৰ পিছত প্লাস আহিব এতে অক্সিজেন আছে এটা গতিকে এটো আহিব 16 আৰু হাইড্ৰোজেন আছে এটা হাইড্ৰোজেনৰ ভৰ হৈছে 1 এতে প্লাস কৰি দিয়া কিমান আহিব 0 আৰু ইফালে থাকিব 1 তাৰ পিছত ইয়াতে তোমাৰ কিমান আহিব এটো সা 3 6 9 আৰু 1 10 হয় 10 or 0 1 আৰু 2 1 3 3 আৰু 1 4 এটো হ'ব 40 এটো 40 ইউ হ'ব এটো তোমাৰ খ নম্বৰ অপচনটো কি হ'ব কারেক্ট অপচন হ'ব 3 নম্বৰ কোৱেশ্চনটো সা 3 নম্বৰ কোৱেশ্চনত তোমাৰ কি কৈছে ইয়াতে 52 গ্ৰাম হিলিয়ামত থকা ইয়াতে কি কৈছে মৌলৰ সংখ্যা বুলি কৈছে ইয়াতে মৌলৰ সংখ্যা বুলি কৈছে ইয়াতে সা হিলিয়ামৰ ভৰ কিমান হিলিয়ামৰ ভৰ হৈছে 4 আৰু ইয়াতে ওজন দি আছে তোমাৰ কিমান 52 গতিকে এটো ডিভাইড কৰি দিয়া आंसर আহি যাব কিমানটা মৌল থাকিব ইয়াতে এটো 13 হ'ব आंसर এটা একেবাৰে সিম্পল কোৱেশ্চন হয় খ নম্বৰ অপচনটো কারেক্ট হ'ব তাৰ পিছত 4 নম্বৰ কোৱেশ্চনটো সা কি কৈছে এটো কিন্তু ইম্পৰ্টেন্ট হয় এটো কোৱেশ্চনটো হাইড্ৰোজেন আৰু অক্সিজেনৰ 1:8 ভৰৰ অনুপাতত লগ লাগি পানী উৎপন্ন হয় মানে যেটো আমাৰ ওয়াটাৰ আছে সেই ওয়াটাৰত তোমাৰ হাইড্ৰোজেন আৰু অক্সিজেনৰ যেটো অনুপাত দি আছে হেতু দি আছে 1:8 3 গ্ৰাম হাইড্ৰোজেন তেছা এটো 3 গ্ৰাম তোমাৰ কি দিছে হাইড্ৰোজেন দিছে তেতিয়া হলে তোমাৰ অক্সিজেন কিমান লাগিব এতে সোৱা 1 ৰ পৰা 3 আহিছে অৰ্থাৎ এতে 3 গুণ পূৰণ হৈছে গতিকে 8 ৰ পৰা তোমাৰ কি গুণ লাগিব 3 গুণ গতিকে 8 3 গুণ কিমান হ'ব 24 এটোৰ आंसर হ'ব এটো খ নম্বৰ অপচনটো কারেক্ট অপচন হ'ব 5 নম্বৰ কোৱেশ্চনটো সোৱা কি কৈছে জৈৱিক শ্ৰেণী বিভাজনৰ আটাইতকৈ নিম্ন শ্ৰেণীটি হল নিম্ন শ্ৰেণী মানে আটাইতকৈ সৰুটো এটো হৈছে প্ৰজাতি এটো গ নম্বৰ অপচনটো কারেক্ট হ'ব তাৰ পিছত সোৱা 6 নম্বৰ কোৱেশ্চনটো কি কৈছে তলৰ কোনটো পক্ষীৰ বৈশিষ্ট্য নহয় পক্ষীসমূহ উষ্ণৰক্তি হয় কণী পাৰে আৰু হিয়তৰ হাওফাও থাকে কিন্তু নুমেৰে আবৃত নহয় এটা সা যিবোৰ পক্ষী আছে সেই পক্ষীসমূহ পাখিৰে আবৃত কিহৰে আবৃত পাখিৰে এই নুমেৰে আবৃত নহয় নুমেৰে আবৃত তোমাৰ ভেড়া ছাগলী গৰু এবোৰহে নুমেৰে আবৃত হয় গতিকে এটো আমাৰ কি হ'ব ঘ নম্বৰ অপচনটো কারেক্ট অপচন হ'ব 7 নম্বৰ কোৱেশ্চনটো সোৱা মেৰুদণ্ডী প্ৰাণীসমূহক কেইটা ভাগত ভাগ কৰা হৈছে মেৰুদণ্ডী প্ৰাণীসমূহক সৰ্বমুঠ তোমাৰ 5টা ভাগত ভাগ কৰা হৈছে আৰু সেই ভাগকেইটাও তোমালোকে মনত ৰাখিবা সেই ভাগকেইটা হৈছে কি তোমাৰ মাছ তাৰ পিছত তোমাৰ উভচৰ প্ৰাণী যেনেকুৱা ভেকুলি তাৰ পিছত আছে সৰীসৃপ মানে সাপ জাতীয়
সৰীসৃপ, এটা সাপ জাতীয় প্ৰাণী। তাৰপিছত আছে তোমাৰ চৰাই, পক্ষী নহয় কিন্তু চৰাই। তাৰপিছত আছে তোমাৰ স্তন্যপায়ী। এই পাঁচটা ভাগত কি কৰা হৈছে, ভাগ কৰা হৈছে, তোমালোকে মনত ৰাখিবা। তাৰপিছত 6 নম্বৰ কুৱেশ্যনত কি কৈছে, মহাকাশখনৰ বিশ্বজনীন ধ্ৰুৱক জিৰ গ্ৰহণযোগ্য মান হ'ল। এটা চোৱা কেপিটেল জিৰ কথা কৈছে, তো কেপিটেল জি হৈছে বিশ্বজনীন মহাকাশখন ধ্ৰুৱক। তো ইয়াৰে মান হৈছে তোমাৰ 6.7 × 10⁻11 নিউটন মিটাৰ স্কুৱেৰ পাৰ কেজি স্কুৱেৰ। নিউটন মিটাৰ স্কুৱেৰ পাৰ কেজি স্কুৱেৰ। এইটো ক নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 9 নম্বৰ কুৱেশ্যনটো চাবা, মুক্তভাৱে পৰা বস্তু এটাৰ ওজন। এইটো চোৱা মুক্তভাৱে, অৰ্থাৎ ফ্ৰী ফল যেতিয়া হয় বস্তু এটাৰ, তেতিয়া সেই বস্তুটোৰ কোনো ওজন নাথাকে, কাৰণ তাতে তোমাৰ কি হয় mg বলে ক্ৰিয়া কৰে, হয়নে? আৰু ইয়াৰে যিটো পটেনচিয়েল এনাৰ্জি থাকে সেইটো mgh থাকে। তেতিয়া চোৱা mg আৰু ইফালে তোমাৰ mg, এই দুয়োটাই তোমাৰ কি কৰিব, এটাই আনটোৰ বিপৰীত ফালে কাৰ্য কৰিব। গতিকে ইয়াৰে তোমাৰ যিটো ওজনৰ মান আহিব সেইটো কি আহিব, 0 আহিব। এইটো তোমাৰ ক নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 10 নম্বৰ কুৱেশ্যনটো চাওক, পৃথিৱীত বস্তু এটাৰ ওজন 30 নিউটন হ'লে চন্দ্ৰপৃষ্ঠত ইয়াৰ ওজন কিমান হ'ব? মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে জানা যে পৃথিৱীৰ কোনো এটা বস্তুৰ ওজন সেইটো চন্দ্ৰত গ'লে 6 গুণ কমি যায়। মানে পৃথিৱী WM, পৃথিৱী আৰু তোমাৰ আৰু চন্দ্ৰৰ যিটো তোমাৰ ৰেচিঅ' সেইটো কিমান হয়, 1:6 হয়। মানে পৃথিৱীৰ কোনো বস্তু যদি চন্দ্ৰত যায় 6 গুণ কমিব, আৰু চন্দ্ৰৰ কোনো বস্তু যদি পৃথিৱীত আহে সেইটো 6 গুণ বাঢ়িব। বুজি পালা? তো ইয়াতে চোৱা 30 নিউটন আছে, এইটো যদি আমাৰ চন্দ্ৰত যায় এইটো 6 গুণ কমি যাব। 6 গুণ কমিব মানে কি হ'ব, 30/6 হ'ব। 30/6 মানে এইটো কি হ'ব, 5 নিউটন হ'ব। ক নম্বৰ অপশ্যনটো কি হ'ব, আমাৰ কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? তাৰপিছত চাওঁ আহা, ইয়াতে তোমাৰ এই যিটো কুৱেশ্যনছ আছে চোৱা, এইবোৰ কুৱেশ্যন বহুত ইম্পৰ্টেণ্ট হয়। তোমালোকে স্ক্ৰীনশ্বট মাৰি ৰাখা, তোমালোকে এইবোৰ প্ৰেক্টিছ কৰিবা, বহুত ইম্পৰ্টেণ্ট হয়। ফাইনেল এক্সামত কিন্তু এইবোৰ কুৱেশ্যন আহিব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আৰু এটা ইনফৰমেশ্যন তোমালোকক দিওঁ, যদি তোমালোকে আজমল ছুপাৰ 40ৰ কাৰণে যদি প্ৰিপাৰেশ্যন কৰিব বিচৰা, তোমালোকৰ 28 ডিচেম্বৰত এক্সাম আছে। তোমালোকে এতিয়াই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি হোৱাটছআপ গ্ৰুপত জইন হোৱা, আৰু মোৰ ইউটিউব চেনেলত জইন হোৱা। মই গোটেইখিনি ইম্পৰ্টেণ্ট বস্তু মই আপলোড কৰি থৈছোঁ, জইন কৰিলেহে তোমালোকে বস্তুখিনি চাব পাৰিবা। আৰু তোমালোকে মেট্ৰিকলৈকে কোনো ধৰণৰ চিন্তা কৰিব নালাগে, গোটেইখিনি 100% মই তোমালোকক প্ৰিপাৰেশ্যন কৰাম, যাতে গোটেইখিনি ছাবজেক্টত তুমি ভাল নম্বৰ এটা পাব পাৰা। তো তোমালোকে এইখিনি ভালদৰে স্ক্ৰীনশ্বট মাৰি ৰাখা, তোমালোকে ভালদৰে প্ৰেক্টিছ কৰিবা। আৰু যদি ইয়াৰে লং কুৱেশ্যনৰ এনচাৰবোৰ যদি লাগে, তোমালোকে ডেফিনেটলি কমেণ্টত জনাবা, মই তোমালোকক লং কুৱেশ্যনৰ এনচাৰবোৰত দিবলৈ চেষ্টা কৰিম। আৰু এটা কথা তোমালোকে শুনা, তোমালোকৰ যদি ছায়েন্স আৰু মেথছৰ যদি তোমালোকৰ ই-বুক লাগে, ই-বুক, তেতিয়াহ'লে তোমালোকে ল'ব পাৰিবা, য'ৰ পৰা তোমালোকে 99% কুৱেশ্যন তোমালোকে ফাইনেল পৰীক্ষাত কমন পাবা, যিবোৰ আজমল ছুপাৰ 40ৰ কাৰণেও ইম্পৰ্টেণ্ট হয়, লগতে তোমালোকে ক্লাছ 10ত গ'লেও যিবোৰ দৰকাৰী হ'ব। তো তেনেকৈ তোমাৰ ই-বুকটো বনোৱা হৈছে, একেবাৰে কম দামত তোমালোকে ই-বুক ল'ব পাৰিবা। ই-বুকৰ কাৰণে তোমালোকে 7002824673 এইটো নাম্বাৰত তোমালোকে কণ্টেক্ট কৰিবা। আৰু তোমালোকৰ ফাইনেল এক্সাম হৈ গ'লে এইটো নাম্বাৰতে তোমালোকে কুৱেশ্যন পেপাৰবোৰ মোক পঠাই দিবা, মই তোমালোকক সেইখিনি সলিউশ্যন কৰি দি দিম। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।